নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে 10টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমটি খবৰ অসম চৰকাৰৰ চাকৰিয়াললৈ গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে কেইবাটাও ডাঙৰ ঘোষণা। 1 এপ্ৰিলৰ পৰা ৰাজ্যত প্ৰযোজ্য হ'ব ইউনিফাইড পেঞ্চন আঁচনি। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে কাৰ্যকৰী হ'ব এই ব্যৱস্থা। ইয়াৰ জৰিয়তে দুটা পৰ্যায়ত পেঞ্চন লাভ কৰিব কৰ্মচাৰীসকলে। ইয়াৰ ফলত 10 বছৰৰ চাকৰিকাল থকাসকলে এটা নিয়মিত পেঞ্চন আৰু 25 বছৰ বা তাতকৈ অধিক থকাসকলে 50% নিয়মিত পেঞ্চন লাভ কৰিব। চৰকাৰী চাকৰি লাভ কৰা কোনো কৰ্মচাৰীয়ে দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হ'লে তেওঁৰ পৰিয়ালে 1 কোটি টকা পৰ্যন্ত লাভ কৰিব। চৰকাৰী চাকৰি লাভ কৰা লোকৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে অৰ্থাৎ তেওঁৰ নমিনীয়ে একে দৰমহা লাভ কৰিব। শেহতীয়াকৈ নিয়মীয়াকৰণৰ পাছত শিক্ষক-শিক্ষয়িত্ৰীসকলে চৰকাৰী সুবিধা লাভ কৰাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ বক্তব্য প্ৰকাশ কৰিছে। নিয়মীয়া শিক্ষকসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ লোকসেৱা আৰোগ্য যোজনা আঁচনিৰ সুবিধা। অনাগত দিনত নিয়মীয়া শিক্ষকসকলে জ্যেষ্ঠতাৰ ভিত্তিত বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষ পদতো নিযুক্তিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেখেতে মত পোষণ কৰিছে। আৰু এতিয়া আহিছোঁ 3% ডিএ বৃদ্ধিৰ প্ৰায় নিশ্চিত হৈছে, যিহেতু AICPI ইণ্ডেক্সৰ সূচকাংক শেহতীয়াকৈ প্ৰকাশ পাইছে। আনহাতে জলসিঞ্চন বিভাগৰ সংলগ্ন বিষয়া কৰ্মচাৰীলৈ কঠোৰ জাননী প্ৰদান কৰা হৈছে। যিসকল কৰ্মচাৰী এটেচমেণ্টত আছে তেওঁলোকক এসপ্তাহৰ ভিতৰত পূৰ্বৰ স্থানলৈ অৰ্থাৎ মূল স্থানলৈ ঘূৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা এই কথা ঘোষণা কৰা হৈছে যাতে তেওঁলোকে 7 দিনৰ ভিতৰত নিজৰ কৰ্মস্থলত যোগদান কৰে। লগতে চৰকাৰী চাকৰি লাভ কৰা লোকৰ মৃত্যু হ'লে 60 বছৰ পৰ্যন্ত পৰিয়ালৰ লোকে একেটা দৰমহা একে বেংক একাউণ্ট যোগে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে নিযুক্তি পত্ৰ অনুষ্ঠানত তেওঁ উল্লেখ কৰে। আৰু চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে নিকট আত্মীয়ে 10 লাখ টকা লাভ কৰিব। অন্য এটা সুখবৰ আহিছে যে জানুৱাৰী মাহত ৰাজ্য চৰকাৰে জাৰি কৰা এখন জাননীয়ে 40,000ৰো অধিক প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীৰ মনত আশাৰ সঞ্চাৰ কৰিছে। প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া চলায়ো বিভিন্ন কাৰণত 2013 আৰু 2021 চনতে শিক্ষানুষ্ঠান বা শিক্ষকৰ পদ তেওঁলোকৰ প্ৰাদেশিকৰণ হৈছিল। আৰু ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি 2005 চনত প্ৰযোজ্য হোৱাৰ পাছত এই শিক্ষক কৰ্মচাৰীসকল পুৰণি পেঞ্চন ব্যৱস্থাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছিল। যোৱা 20 জানুৱাৰীত ৰাজ্য চৰকাৰে এখন জাননীৰ দ্বাৰা যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া 2005 চনৰ পূৰ্বে চলিছিল তেওঁলোকক পুৰণি পেঞ্চন ব্যৱস্থালৈ আনিবলৈ বিভাগসমূহক নিৰ্দেশ দিছিল। আৰু এই নিৰ্দেশ অনুসৰি অসম ৰাজ্যিক প্ৰাদেশিকৃত 2013 চনৰ পৰা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে আদৰণি জনাই মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। আৰু গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সংবাদমেলত শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি তথা বিষয়ববীয়ে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ লগে লগে 40 হাজাৰটি শিক্ষক কৰ্মচাৰীলৈ তেওঁলোকৰ এক আশাৰ ৰেঙনি আহিছে। আৰু ইতিমধ্যে বিপ্লৱ শৰ্মা আয়োগৰ 38টা পৰামৰ্শ ৰূপায়ণৰ দিশত অসম চৰকাৰ আগবাঢ়িছে, যাৰ ফলত বৰাক উপত্যকাত বেংগলী ভাষা, ব্ৰহ্মপুত্ৰ উপত্যকাত অসমীয়া ভাষা, ঠিক একেদৰে বড়োভূমিত বড়ো ভাষা প্ৰাধান্য লাভ কৰিব। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। ইউনিফাইড পেঞ্চন স্কিম অৰ্থাৎ তাৰ যি অপশ্যন ফৰ্ম ইতিমধ্যে জাৰি কৰিছে। অপশ্যন ফৰ্মত 4খন ফৰ্ম থাকিব, A1, A2, B1 আৰু B2। আৰু যিসকলে নতুনকৈ 1 এপ্ৰিল 2025 বা তাৰ পিছত নিযুক্তি লাভ কৰিব চৰকাৰী কৰ্মচাৰী তেওঁলোকে A1 ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু যিসকল NPSৰ অধীনত কৰ্মৰত তেওঁলোকে ফৰ্ম A2 কৰিব লাগিব। আৰু এই সম্পৰ্কত সুকীয়াকৈ এটা ভিডিঅ' আপোনালোকলৈ দিয়া আছে। আৰু সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ সংস্থাৰ তৰফৰ পৰা তেওঁলোকৰ যি আন্দোলনৰ কাৰ্যসূচী আছিল, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ লগত হোৱা শেহতীয়া আলোচনাৰ ফলত তেওঁলোকে সেই 18 তাৰিখৰ পৰা ধাৰাবাহিক আন্দোলনৰ সিদ্ধান্ত তেওঁলোকে স্থগিত ৰাখিছে। কিয়নো শিক্ষামন্ত্ৰী মহোদয়ে আশ্বাস দিছে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো আশ্বাস দিছে যিহেতু আগন্তুক যি বৰ্তমান বাজেট অধিৱেশন চলি আছে তাত নিশ্চয় তেওঁলোকৰ ভাল খবৰ আহিব বুলি তেওঁলোকে আশা কৰিছে। আৰু এটি প্ৰতিনিধিৰ দল গুৱাহাটীলৈ তেওঁলোকে প্ৰেৰণ কৰিছে। এতিয়া আহিছোঁ 8ম দৰমহা আয়োগৰ সম্পৰ্কত। ডিএ বৃদ্ধিৰ পিছত চৰকাৰী কৰ্মচাৰীসকলে পাব পাৰে আন এক ডাঙৰ খবৰ। আৰু 1 এপ্ৰিলৰ পৰা
ইউনিফাইড পেঞ্চন স্কিম কাৰ্যকৰী হোৱাৰ লগে লগে অষ্টম দৰমহা আয়োগৰ ক্ষেত্ৰতো কমিটিসমূহ গঠন কৰিব বুলি আশা কৰা হৈছে। অষ্টম বেতন আয়োগৰ বাবে ৰেফাৰেন্সৰ চৰ্তাৱলী চূড়ান্ত কৰাৰ কাম এতিয়াও বাকী আছে আৰু এই টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিবলৈ কেইবালানিও বৈঠক হ'ব আৰু তাৰ কাৰণে হয়তো আগন্তুক কেইবামাহো সময় লাগিব বুলি ভাৰত চৰকাৰৰ সচিবে মত পোষণ কৰিছে। আৰু এই সম্পৰ্কত NCJCM কৰ্তৃপক্ষৰ সৈতে এলানি বৈঠক হৈ গৈছে, য'ত ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰতিনিধি উপস্থিত আছিল আৰু NCJCM ফালৰ পৰাও প্ৰতিনিধি উপস্থিত আছিল। আৰু সংবাদ মাধ্যমক গভীৰে সম্প্ৰতি কয় যে প্ৰতিৰক্ষা মন্ত্ৰালয়, গৃহ মন্ত্ৰালয় আৰু কৰ্মী প্ৰশিক্ষণ বিভাগসহ বিভিন্ন ৰাজ্য চৰকাৰ আৰু অন্যান্য মন্ত্ৰালয়সমূহৰ সৈতে এই সংক্ৰান্তীয় দিহা পৰামৰ্শ আৰম্ভ হৈ গৈছে আৰু ইংগিত দিছে যে দৰমহা আয়োগৰ সম্পৰ্কত অতি সোনকালেই ভাল খবৰ আহিব। অৰ্থাৎ অষ্টম দৰমহা আয়োগত অনুমোদন জনোৱাৰ পিছতে তাক কমিটিসমূহ অধ্যক্ষ আৰু সদস্য নিৰ্বাচনৰ ক্ষেত্ৰতো কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব সহকাৰে ইতিমধ্যেই কাম আগবঢ়াৰ ইংগিত প্ৰদান কৰিছে আৰু ইতিমধ্যেই NCJCM লগত টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কত গুৰুত্বপূৰ্ণ বৈঠক হৈছে আৰু আগন্তুক দিনতো অন্যান্য সংস্থাৰ লগত এই টাৰ্মছ অফ ৰেফাৰেন্স সম্পৰ্কত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু ইয়াৰ লগে লগে ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, দৰমহা কিমান বৃদ্ধি পাব তাৰ ওপৰতো চৰ্চা চলিছে। যোৱাবাৰ যিহেতু সপ্তম দৰমহা আয়োগত 2.57 ফিটমেণ্ট ফেক্টৰ আছিল, গতিকে এইবাৰ কিমান ফিটমেণ্ট ফেক্টৰ হ'ব বহুতেই ক'ব বিচাৰে বা NCJCM ফালৰ পৰা 2.86 ফিটমেণ্ট ফেক্টৰৰ দাবী জনোৱা হৈছিল। তথাপিতো যিহেতু DA বৰ্তমান 53% হৈ আছে আৰু মাৰ্চ মাহত অৰ্থাৎ হোলীৰ সময়তে 3% DA বৃদ্ধিৰ সম্ভাৱনা আছে, তেতিয়া 56% হ'বগৈ আৰু 2026ৰ আগত পুনৰ এবাৰ DA বৃদ্ধি হ'ব, অৰ্থাৎ 60%ৰ ওচৰে পাজৰে DA হোৱাৰ সম্ভাৱনা আছে। আৰু সেই DA লগত লক্ষ্য কৰি আৰু বৰ্তমান মুদ্ৰাস্ফীতি আৰু দেশৰ অৰ্থনৈতিক সকলো দিশ আলোচনা কৰি ভাৰত চৰকাৰে কিমান ফিটমেণ্ট ফেক্টৰ ৰাখে তাৰ ওপৰতেই পৰৱৰ্তী সময়ত নিৰ্ভৰ কৰিব কিমান দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। শেহতীয়াকৈ আপোনালোকে নিশ্চয় এখন নটিফিকেশ্যন দেখিছে, অসম চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ এখন নটিফিকেশ্যন, আৰু য'ত আপোন ঘৰ আঁচনিৰ 15 লাখ টকা কৰ্মচাৰীসকলে লোন লাভ কৰিছিল, তেওঁলোকে 30 লাখ টকালৈকে তেওঁলোকে বৰ্ধিত হিচাপত লোন পাব আৰু সেই পৰৱৰ্তী যি 15 লাখ তেওঁলোকে আকৌ লাভ কৰিব তাতো 1% তেওঁলোকে সুতৰ ছাবচিডি লাভ কৰিব। অৰ্থাৎ আপোন ঘৰ আঁচনি বৰ্তমান 30 লাখলৈ বৃদ্ধি কৰা হৈছে। যিসকল কৰ্মচাৰীয়ে আগতে 15 লাখ টকা আপোন ঘৰ আঁচনিত তেওঁলোকে লৈছিল, তেওঁলোকে আৰু 15 লাখ টকা অৰ্থাৎ মুঠ 30 লাখ টকালৈকে আপোন ঘৰ আঁচনি এক্সটেণ্ড কৰিব পাৰিব আৰু সেই নতুনকৈ ল'বলগীয়া 15 লাখ টকাটো তেওঁলোকে 1% সুতৰ যিটো এডিশ্যনেল তেওঁলোকে ছুপাৰভেনশ্যন বা ৰেহাই লাভ কৰিব। আৰু নতুনকৈ আপোনালোকে জানে যিসকলে আপোন ঘৰ আঁচনি নতুনকৈ ল'ব বা আবেদন কৰিব কৰ্মচাৰীসকলে, তেওঁলোকে 30 লাখ টকালৈকে ল'ব পাৰিব। গতিকে আগত 15 লাখ টকা লোৱাসকলৰ ক্ষেত্ৰতো 30 লাখ টকা ল'ব পৰাৰ ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু তাৰ পিছতেই এই যিখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ পাইছে আজি 19 ফেব্ৰুৱাৰী তাৰিখে। গতিকে গুৰুত্বপূৰ্ণ তথা ভাল খবৰ। এনেধৰণৰ চৰকাৰী খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।